তোমাৰ এইটো মই তোমাক তোমাৰ কষ্টৰ আপোনাক চিনি পাইছোঁ গম পাইছোঁ নাই তোমাক তাৰমানে বাহ ভালে আছা ঘৰ ক'ত তোমাৰ হলচুগাত কি নাম ৰাকেশ ডেকা ঘৰ পৰিয়াল পঢ়া শুনা কৰিছা নে তুমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈ তাৰপিছত আৰু নোৱাৰিলি আপোনাক চিনি পাইছোঁ গম পাইছোঁ আপোনাক মই ভিডিঅ'বিলাক চাই থাকোঁ হয় 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 মা দেউতা তোমাৰ ভাইটি হায়াৰ ছেকেণ্ডেৰী পঢ়িলা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তাৰপিছত এতিয়া আৰু ভাবিলোঁ পঢ়িব নোৱাৰিলে ঘৰ কোনে চলায় ঘৰ আমি ফাদাৰ মই আছিলোঁ দেউতাই কি কৰে পাকা কাম পাকা কাম এইটো যি মাৰিছে এতিয়া কিমান পাবা 140 টকা দিনত কেই গাড়ী মাৰিব পৰা 5 গাড়ী 6 গাড়ী কেতিয়াবা ওপৰতো যায় এতিয়া ঘৰ চলাব লাগে কাৰণে কষ্ট কৰিব লগা হৈছে হে কষ্ট কৰিলে পইচা পায় মানে কি জানানে কষ্ট কৰিছা বাকতো এনেই ঘূৰি ফুৰা নাই তোমাৰ বয়সৰ ল'ৰা এতিয়া বাইক চলাই ঘূৰি আছে কিন্তু তুমিতো সেইটো কৰিব যোৱা নাই না অকাত নাই মানে এটা কথা আছে তুমি দেউতাক দম দিবা মই কথাটো কৈছোঁ দেউতাই তোমাৰ নিচিনা ল'ৰা এজন দেউতাকক দম দিব তাৰপিছত বহুত কিবা কিবি কাজিয়া কৰিব মৰিম বুলি ক'ব তাৰপিছত ঘৰত যদি কিবা মাটি চাটি আছে বিকি কিনে এখন দামী গাড়ী 1.5 লাখ 2 লাখ টকীয়া গাড়ী বাইক এখন লৈ দিব তেনেকুৱা উদাহৰণ আছেনে নাই বাৰু তেনেকুৱা উদাহৰণ আছেনে নাই তাকে কৈছোঁ তুমি এইটো বিচৰা নাই না তুমি কষ্ট কৰিছা তুমি সমাজৰ কাৰণে এটা উদাহৰণ তোমাৰ নিচিনা যুৱকৰ কাৰণে তুমি এটা উদাহৰণ নাই নাই লাজে কৰ্মটো ভাত নোখোৱাই মানুহক হয়নে নহয় লাজ কৰ্ম মানুহক ভাত নোখোৱাই তোমাৰ কৰ্মটোত মই খুচি হৈছোঁ তাৰমানে তুমি যিটো কৰিছা মই ক'লোঁ না আগতে উদাহৰণ দিলোঁ তোমাৰ নিচিনা বয়সৰ ল'ৰা এইটোৱে হয়তো ক'ৰবাত চাউকে খাতে আড্ডা মাৰি আছে হে তুমি এখন ঘৰ চম্ভালিবৰ কাৰণে ঘৰ মা দেউতাক প্ৰতিপালন কৰিবৰ কাৰণে তুমি কষ্ট কৰিছা এই পইচাকেইটা দি নিটো তুমি বেয়া বস্তু নোখোৱা কথাটো কৈছোঁ মই হে তুমি এটা সৎ কামত ভাল কামত ব্যৱহাৰ কৰিবা তুমি ল'বা এইটো তোমাৰ এইটো এটা মই তোমাক তোমাৰ কষ্টৰ মানে হেৰি দিছোঁ এটা কষ্টৰ এটা ফল দিছোঁ বুজি পাইছা ভালদৰে কাম কৰা তোমাৰ ভাল হ'ব হ'ব আমি এইবিলাক কথা লক্ষ্য কৰোঁ আৰু এইবিলাক কথা মানুহে ল'ৰা ছোৱালী বৰ্তমান প্ৰজন্মই শিকিব লাগে বুজি পাইছা সকলোৱে আজি চাকৰি কৰি ভাত খাম কিবা কথা আছে নেকি হে সেইটো বাবা আহিছোঁ হা